Hey everyone, welcome to our YouTube channel ST Gleam Life. এতিয়া আমি যাবলৈ ওলাইছো এফালে আচলতে এনে সৰু কাম এটা আছে ট্ৰেইলাৰৰ ওচৰত তো আমি তাকে দিবলৈ যাবলৈ ওলাইছো আৰু ইমান গৰম সো আমি আহি পেনে ভালকে শুট কৰিম দেই ঠিক আছে বাই বাই গাইজ আমি দোকানৰ পৰা আহিলোগে আৰু আহি মেলি ট্ৰেইন বাছ অকণমান ৰখিছোঁ আৰু বেকগ্ৰাউণ্ড মিউজিকবিলাক ইগন'ৰ কৰিব কাৰণ চব ইয়াত খেলি মেলি আছে চ' সেইটো কাৰণে বাকী আমি এইবোৰ চিপছ লৈ আহিছিলোঁ কিবা কিবি এইবিলাক খালোঁ এইবিলাক ইমান ৰেকৰ্ড কৰা নহ'লে কাৰণ বহুত বেছি গৰম আৰু এতিয়া মই তললৈ যাম তলত গৈ পেনে কাপোৰ চাপোৰ চেঞ্জ কৰি মেলি আহিম কাৰণ মোৰ কাম এটা আছে তো গাইজ এতিয়া মই অকণমান ফ্ৰেছন আপ হৈ আহি ল'লোঁ আৰু এতিয়াহে মোৰ অকণমান শান্তি লাগিছে মানে ইমান বেছি গৰম ন এনেকুৱা লাগিছিলে যে কেতিয়া ঘৰলৈ যাওঁ কেতিয়া কাপোৰ চেঞ্জ কৰোঁ তো এতিয়া অকণমান আৰাম লাগিছে আৰু এতিয়া মোৰ কাম কেইটামান আছে ওপৰত তো মই তালৈ যাওঁ তো গাইজ এইফালে দেখিছেনে এইফালে এতিয়া কিবা কাম কৰি আছে আৰু এইফালে ইমানেই মানে কিবা ঠিক কৰি আছে কিবা বেয়া হ'ল আৰু ইহঁতি খেলি আছে চ' এতিয়া মোৰ কামটো আপোনালোকক কৈ দিছোঁ ৰ'ব মানে এইটো মোৰ নহয় তাইৰ হয় ত' এইটো পূৰা মানে লেতেৰা হৈ আছিলে চ' এইটো মই গোটেইটো চাফা কৰিলোঁ আজি তো এইটো পাৰ্টটো চাফা কৰা হ'ল আৰু সিটো পাৰ্ট আছে তো এতিয়া মই এইটো পাৰ্ট চাফা কৰিম আৰু সেয়াই চাই থাকক চ' গাইজ তাই বিজি হৈ আছিলে কাৰণে ময়ে শ্বুট কৰি দিলোঁ এইখিনি আৰু এতিয়া তাই অকণমান ফ্ৰেছ হৈ অলপ তুমি কাপোৰ চেঞ্জ নকৰা নেকি কৰিম গাইজ বহুত গৰম উঠিছে ন গৰম উঠিছে কৰিম আৰু মই তলৰ পৰা কাপোৰ চাপোৰ চেঞ্জ কৰি আহিলোঁ আৰু তাই যিহেতু বিজি আছে যিহেতু আমি বিজি হৈ আছিলোঁ তো অঁ ফাৰুক দাৰ লগত চিনাকি কৰাই দিওঁ চ' এয়া হৈছে আমাৰ ফাৰুক দা নমস্কাৰ বুলি ক'ব আপুনি নমস্কাৰ বেয়া পাব নহ'লে অ'কে তেতিয়াহ'লে লাষ্ট কৰে গাইজ মই এতিয়া মানে অকণমান মোবাইলটো চাই লৈছোঁ নহ'লে মই ৰাতিকৈ মোবাইল চাবলৈ অকণমান টাইম নাপাওঁ মই এতিয়া ফ্ৰেছ হৈ মেলি এতিয়াহে মোৰ শান্তি লাগিছে অকণমান তো এতিয়া মই ভালকৈ য়েছ মই মুখ চুখ ধুই ধুনীয়াকৈ আহিছোঁ আৰু মই এতিয়ালৈকে ফ্ৰেছ হোৱা নাই মই তেনেকৈ আছোঁ কাপোৰ কানি পিন্ধি আছোঁ তেতিয়া মই এইবোৰ কামখিনি অকণমান কৰি লওঁ অৱস্থাটো দেখাই দিছোঁ এতিয়া ইয়াৰ অৱস্থাটো এনেকুৱা ধৰণৰ হৈ আছে আৰু এইটো অৱস্থাটো বহুত বেয়া হৈ আছিলে তো মই এতিয়া অকণমান মানে বহুত বেছিয়ে মই ঠিকেই কৰিলোঁ মানে আগতকৈ কিন্তু ইয়াৰ অৱস্থাটো বহুত বেছি বেয়া হৈ আছিলে আৰু গোটেই ৰুমটোৰ অৱস্থাটো চাওক এয়া হৈ আছে এতিয়া গোটেই ৰুমটোৰ অৱস্থা ইগন'ৰ কৰিব এইবিলাক তো এতিয়া মই এইখিনি চাফা কৰোঁ আৰু চাফা কৰি দেখাম চ' গাইজ ফাইনেলি এইখিনি কৰা হ'ল জাপিলোঁ আৰু বৌ আছে আৰু আমি এতিয়া অকণমান দেৰিকৈ তললৈ যাম গাইজ মই বহুত দেৰি মূৰত ওলাইছোঁহি কাৰণ মই অলপমান বিজি হৈ আছিলোঁ সেইকাৰণে ওলাব পৰা নাই আৰু তানাজে ভিডিঅ' কৰি আছিলে আৰু তাই মানে মোৰ ৰুমৰ অকণমান ৱাৰ্ড্ৰবটো অকণমান চাফা কৰি দিলে কাপোৰবোৰ খেলি মেলি হৈ আছিলে একদম অকণমান চাফা কৰিছোঁ মানে কাপোৰবোৰ মানে ভালকৈ জাপি মেলি থোৱা নাছিলোঁ অলপমান খেলি মেলি হৈ আছিলে যিহেতু মই জাইনৰ কাৰণে ইমান মানে এইবোৰ জাপিবলৈ মেলিবলৈ টাইম নাপাওঁ তো তাই জাপি দিলে আৰু তাই ধুনীয়া জাপে কাৰণে সেইবোৰ গম পাব বাৰু লাহে লাহে গম পাব আৰু সেয়াই আৰু মই মানে খানা বনাই আছিলোঁ তো সেইকাৰণে তাই ইয়াত ধুনীয়াকৈ ৰুমত এইবোৰ কাম বন কৰি আছিলে আৰু মই বৌ মানে অকণমান বিজি আছিলে যিহেতু এইবিলাক মানে ৰুমৰ কিবা বেয়া হৈছে ন মেচিন মানে ৱাশ্বিং মেচিনটো অলপমান মানে কিবা এটা প্ৰব্লেম দিছিলে তো আমাৰ ঘৰৰে দাদা এজন আহি পেলাই অকণমান চাই দিছিলে তাৰপিছত একো প্ৰব্লেম নোলালে ভালেই হৈ গ'ল তেওঁক দেখি চাগে সেয়াই আৰু বাকী বাইদেউ আমি তললৈ যাম ভাত খাবলৈ ভাত খাব হ'বই আৰু আমাৰ 10টা বজাত ভাত খাই দিওঁ আপোনালোকে কেইটা বজাত ভাত খায় কমেণ্ট কৰি জনাবচোন আৰু ভাত খোৱা সোনকাল হয় কিন্তু শুওঁতে 1-1:30 বাজি যায় মোৰো তুমি কেতিয়া খোৱা আমি 12-1 বাজে মুঠতে কাৰণ বহুত ওপৰটোৱে মই কেতিয়াবা শুওঁ বাৰু বহুত লগত বেছিকৈ মই তলত এইয়া জায়ান হাই কৈ দিয়া চ' সেই এভৰিৱান আমি এতিয়া ভাত পানী খালোঁ আৰু এতিয়া মই শুবলৈ আহিছোঁ আৰু সিহঁতি ওপৰলৈ শুবলৈ গ'ল তো আজি ভাত খাওঁতে অকণমান দেৰি হ'ল সেইটো কাৰণে মানে সেইখিনি শ্বুট কৰা নহ'ল সেইখিনি দেখুওৱা নহ'ল থাকি গ'ল কিন্তু সেয়াই আৰু আজি দিনটো তেনেকৈয়ে পাৰ হ'ল ইমান একো স্পেচিয়েল নাছিলে আৰু যিহেতু ফাৰ্ষ্ট ব্লগ তো আপোনালোকে ইমান বেছি জাজ নকৰিব আমাক আৰু ক'ব কমেণ্ট কৰি কেনেকুৱা পালে ভিডিঅ'টো চাই পেনে সেয়াই আৰু মই এইডোখৰ এণ্ড কৰি দিছোঁ কাৰণ তেওঁ দেৰি হ'ল আৰু ভাগৰুৱাও হৈ আছিলে অকণমান সেইটো কাৰণে ওপৰলৈ গুচি গ'ল সেয়াই আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে আমাৰ নতুন ভিডিঅ' আহিলে আপোনালোকে চাব পাৰে আৰু লগ পাই আছোঁ অতি সোনকালে অন্য এটি ভিডিঅ'ৰ সৈতে বাই বাই